আমি প্ৰথমতে আমি এইটো চেনেলৰ জৰিয়তে সাংবাদিক বন্ধুসকললৈ মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিটো আমাৰ কাৰ্যসূচী মতে আমি মৰ্ণিঙত প্ৰথমতে আমি বৃক্ষৰোপণ কৰিলোঁ প্লান্টেশ্যন, তাৰপিছত আমি কাৰ্যসূচী মতে আমি যি কাম কৰিব লাগে আমি সেইমতে আমি কাম কৰি গৈছোঁ। তেতিয়া আমাৰ অনুষ্ঠানখন শেষৰ পথত এতিয়ালৈকে চলিব। আমাৰ প্ৰগ্ৰামটো আমি এতিয়া পাৰ্টিচিপেশ্যনৰ কথা যে আমি চেষ্টা কৰিম হয়তো 3টা 3:30 লৈ আমি আমাৰ মুকলি সভাৰ চিফ গেষ্ট আছিল আমাৰ BTAD চিফ প্ৰমোদ বড়ো ছাৰে আছিলে। তো যিকি নহওক আমি চিঠিখন দিছোঁ, তেওঁ ইতিমধ্যে কিবা হয়তো ব্যস্ত থকাৰ কাৰণে আমাৰ অনুষ্ঠানলৈ আহিব পৰা নাই। না বাকী আমি আমাৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ মহোদয় আৰু আমি আমাৰ এইখন মহাবিদ্যালয়ৰ যিসকল ষ্টাফ আছিলে প্ৰত্যেকজন ষ্টাফে একেলগে আমি অনুষ্ঠানখন পৰিচালনা কৰিছোঁ। শেষৰ পৰ্যায়ে আমি ছাত্ৰ ছাত্ৰীসকলক আমি এইটো আজি এই নৱাগত আদিন সভাৰ জৰিয়তে আমি এইটো মেছেজ দিব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক পৰিৱেশটো ভালদৰে বজাই ৰাখিব লাগে আৰু পঢ়াৰ প্ৰতি ভালভাৱে যাতে আগ্ৰহ বাঢ়ে তাৰ কাৰণে এটা নতুন ট্ৰেণ্ড আমি বিচাৰিছোঁ, যাতে অতি সোনকালে ছাত্ৰ ছাত্ৰীবিলাকে যাতে নিজৰ যাতে পৰিৱেশত থাকিও যে ভালদৰে পঢ়া শুনা কৰিব পাৰে সেই সম্পৰ্কে আমি ছাত্ৰ ছাত্ৰীসকলক আমি এটা উৎসাহ যোগোৱাৰ কাৰণে ভাল এটা পৰিৱেশৰ প্ৰয়োজনো আছে আৰু ফিজিকেল ফিটনেছৰ ওপৰতো আমি এটা ভাল এটা কিছুমান কথা ইয়াত আলোচনা কৰা হৈছে, মানে যিটো কাৰণে ছাত্ৰ ছাত্ৰীৰ ভিতৰত যাতে এটা নতুনত্ব বা এটা ভাল উৎসাহমূলক তেনেকুৱা এটা চিন্তাধাৰা সূচনা হয়। নমস্কার, মোৰ নাম ডক্টৰ আবুল হোসেন, প্ৰিন্সিপাল মহামায়া ডিগ্ৰী কলেজ। আজি আমি আদৰণি সভা পাতিছোঁ মহামায়া ডিগ্ৰী কলেজত 2024 বছৰত আমার BA 5th আৰু 3rd সেমিস্টার স্টুডেন্টখিনিয়ে BA 1st সেমিস্টার স্টুডেন্ট আদৰি ল'ব, তাৰ কাৰণে আমাৰ আদৰণি সভাখন পৰিচালনা কৰি আছোঁ আৰু চলি আছে। এই সভাত আপোনালোকৰ আমাৰ কলেজৰ ষ্টাফ কৰ্মচাৰীসকল ছাত্ৰ ছাত্ৰীসকল সকলোৱে সুন্দৰভাৱে সহায় সহযোগিতা কৰিছিল। আমি চিফ গেষ্টসকলক মাতিছিলোঁ। চিফ গেষ্ট কোনে আমাৰ চিফ ছাৰ BTCৰ CEM ছাৰ আছিল, কিন্তু তেওঁ বিশেষ কাৰণত আহিব পৰা নাই। যিখিনি হওক বাকী আৰু দুজনমান গেষ্ট আহিছিল আমাৰ, আহি কেনে আমাৰ সুন্দৰকৈ সভাখন পৰিচালনা কৰি আছে আৰু চলি আছে আমাৰ প্ৰগ্ৰাম। এই ক্ষেত্ৰত আমি এইখিনি মেছেজ দিব খুজিছোঁ, আদৰণি সভাৰ যোগেদি এখন ষ্টুডেণ্টৰ মাজত ভাতৃত্ব ভাৱ আৰু প্ৰত্যেকটো খালি অকল পঢ়া শুনা কৰি থাকিলেই নহয়, কিছুমান কালচাৰেল প্ৰগ্ৰামো কৰিব লাগে, ষ্টুডেণ্টৰ ভাতৃত্ব ভাৱ জগাব লাগে। তাৰ যোগেদি আমাৰ সমাজত এইখিনি কালচাৰেল কৰি কিনে যে মানুহৰ উৎসাহ উদ্দীপনাৰ ক্ষেত্ৰত যে মানুহ জীৱনটো আগবাঢ়ি যায়, সেইটো ভাল এটা পদক্ষেপ বুলি মই আশা কৰোঁ। এই ক্ষেত্ৰত আমাৰ মহামায়া ডিগ্ৰী কলেজৰ সকলো ষ্টাফ আৰু ছাত্ৰ ছাত্ৰীকে যথেষ্টভাৱে সহায় সহযোগিতা কৰি আছে আৰু আমাৰ এই অৰ্থ অঞ্চলৰ সাংবাদিক বন্ধুসকলে সুন্দৰভাৱে আমাক সহায় সহযোগিতা কৰি প্ৰগ্ৰামটো পৰিচালনা কৰাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত মই সমূহ ৰাইজক বা আমাৰ ষ্টুডেণ্টসকলক আৰু কৰ্মচাৰীসকলক ধন্যবাদ জনাওঁতে যে অহা বছৰত যাতে ইয়াতে আৰু ভালকৈ প্ৰগ্ৰামটো কৰিব, সেইখিনি কৈ মোৰ ধন্যবাদ।